নমস্কাৰ, আজি আমি আলোচনা কৰিম LPUPৰ 4500 আবেদন কৰা প্ৰাৰ্থীসকল বা 5500 যিসকল নিৰ্বাচিত নহল কিছু নম্বৰৰ কাৰণে তেওঁলোকৰ ক্ষেত্ৰত বিশেষতঃ নতুন পদ্ধতি অনুসৰি 55ৰ পৰা 60ৰ ভিতৰত থকা প্ৰাৰ্থীসকলৰ যি সমস্যা তেওঁলোকৰ যি চিন্তা সেই সম্পৰ্কত আলোচনা কৰিম। লগতে অসম টেট উত্তীৰ্ণ হৈ বহু বছৰ চাকৰি নোপোৱা প্ৰাৰ্থীসকল তেওঁলোকেও কমেণ্ট ছেকশ্যনত লিখে যে আমাৰ হৈ আপুনি কোনো ধৰণৰ ভিডিঅ' এটা প্ৰস্তুত কৰিব। আৰু লগতে অসম টেটৰ লগতে আমি আলোচনা কৰিম সেইসকল প্ৰাৰ্থীৰ বিষয়ে যিসকল অভাৰেজৰ সমস্যাত ভুগি আছে, যিসকলৰ বয়স খুব কম আছেগৈ বা কিছুমানৰ একেবাৰে এইটোৱে লাষ্ট বিজ্ঞাপনত তেওঁলোকে আবেদন কৰিবলৈ সুযোগ পালে। আৰু শেষত আটাইতকৈ গুৰুত্বপূৰ্ণ কথা দুটা বিষয়ত আমি আলোচনা কৰিম। সেইটো হ'ল যে সকলো টেট উত্তীৰ্ণ প্ৰাৰ্থীৰ কাৰণে চাকৰি আশা আৰু সম্ভাৱনা কিমান, আৰু লগতে নতুন বিজ্ঞাপন কেতিয়াকৈ প্ৰকাশ পাব। এই মূল 5টা বিষয় লৈ আমি আজি আলোচনা কৰিম। আপোনালোকে আপোনালোকৰ মতামতসমূহ কমেণ্ট ছেকশ্যনত লিখিব। প্ৰথমতে আমি 5550টা পদত কম নম্বৰৰ কাৰণে সেইসকল প্ৰাৰ্থী যিসকলৰ 55ৰ পৰা 60ৰ ভিতৰত আছিলে সেই প্ৰাৰ্থীসকলৰ সমস্যা তেওঁলোকৰ দুশ্চিন্তাৰ বিষয়ে কমেণ্ট ছেকশ্যনত লিখিছে। আৰু পইণ্টৰ কাৰণে যেতিয়া এজন প্ৰাৰ্থীয়ে নাপায় তেতিয়া তেওঁ যথেষ্ট চিন্তাত থাকে আৰু আগন্তুক 4500 পাম বুলি তেওঁলোকে আশা কৰি আছে। বিশেষতঃ আনৰিজাৰ্ভ কেটেগৰীৰ প্ৰাৰ্থীসকল আৰু OBC প্ৰাৰ্থীসকল এই ক্ষেত্ৰত যথেষ্ট তেওঁলোক দুশ্চিন্তাত আছে, কিয়নো এই দুটা কেটেগৰী যথেষ্ট হাই হৈছে কাট অফ ভবাতকৈও, আৰু প্ৰভিজনেল মেৰিট লিষ্টতকৈ ফাইনেলত কিছু কিছু ডিষ্ট্ৰিক্টৰ ক্ষেত্ৰত অলপ পইণ্ট বঢ়াহে দেখা গ'ল। কিছু কিছু জিলাত কমিছে, কিন্তু কিছু কিছু জিলাত কিছু পইণ্টৰ অকণমান ওপৰতহে দেখা পোৱা গ'ল। গতিকে এই 55ৰ পৰা 60ৰ ভিতৰত থকা প্ৰাৰ্থীসকল যিসকল ৰিজাৰ্ভ কেটেগৰী, যেনে ধৰি লওক টি টাইপছৰ, তেওঁলোকৰ কোনো সমস্যা নাই। 53, 54, 55 পায়ো বহুতে চাকৰি তেওঁলোকে ল'বলৈ সক্ষম হৈছে। ঠিক একেদৰে ST প্লেইনছৰ ক্ষেত্ৰতো 53, 54, 55, 56 এনেধৰণৰ প্ৰাৰ্থীও তেওঁলোকে পাইছে ST হিলছৰ ক্ষেত্ৰত। কিন্তু ST প্লেইনছৰো কিছু জিলাত যথেষ্ট কাট অফ কম, কিছু কিছু জিলাত অলপ বাঢ়িছে, আৰু SCৰ ক্ষেত্ৰতো কিছু বাঢ়িছে। তথাপিতো বিল' 60 বহু প্ৰাৰ্থীয়ে তেওঁলোকে চাকৰি পাবলৈ সক্ষম হ'ল বা আগন্তুক 4500 তেওঁলোকে পাব। গতিকে তেওঁলোকৰ এই ক্ষেত্ৰত সমস্যাটো OBC MOBCৰ তুলনাত বা আনৰিজাৰ্ভৰ তুলনাত বহুখিনি কম বুলিয়েই ক'ব লাগিব, কিয়নো তেওঁলোকৰ বহুখিনি প্ৰাৰ্থীয়ে চাকৰি পাইছে বা আগন্তুক দিনত পোৱাৰ সম্ভাৱনা আছে। গতিকে OBC MOBCৰ ক্ষেত্ৰত আপোনালোকে দেখিছে 59ৰ তলত খুব কম প্ৰাৰ্থী আহিছে, আৰু গতিকে 59+ পৰা কেণ্ডিডেটসকলেই পাইছে দুই এখন জিলাৰ বাহিৰে। গতিকে পইণ্টতহে ইফাল সিফাল হৈছে। গতিকে আগন্তুকত তেওঁলোকে ভাবিছে যে যিহেতু পোষ্টৰ সংখ্যা 4500 কম, গতিকে 60+ গুচি যাব OBC MOBC। গতিকে তেনেধৰণৰ এটা আশংকাত তেওঁলোক ভুগি আছে যিসকল বিল' 60 প্ৰাৰ্থী। আৰু আনৰিজাৰ্ভৰ ক্ষেত্ৰতো ক'বই নালাগে। গতিকে আনৰিজাৰ্ভৰ ক্ষেত্ৰত 4500 পোষ্টৰ সংখ্যাও 1000 কম, গতিকে বাঢ়ি যোৱাৰ সম্ভাৱনা আছে। যদিও অভাৰলেপিঙৰ সমস্যাটো এবাৰ নহ'ল, তথাপিতো OBC MOBC বা আনৰিজাৰ্ভৰ ক্ষেত্ৰত যথেষ্ট সমস্যা হ'ল। গতিকে এই যিসকল প্ৰাৰ্থী তেওঁলোকৰ বয়স আছে, তেওঁলোকে CTET দি নম্বৰ বৃদ্ধি কৰি তেওঁলোকৰ সুযোগ যাতে বৃদ্ধি হয় তাৰ কাৰণে চেষ্টা অব্যাহত ৰাখিব বুলি আমাৰ ফালৰ পৰা আহ্বান থাকিল। তেওঁলোকে যাতে প্ৰচেষ্টা হাতত ৰাখে। আগন্তুক ফেব্ৰুৱাৰী CTETও হ'ব, আৰু যিসকলৰ বয়স নাই তেওঁলোকৰ ক্ষেত্ৰত আৰু আমি বিশেষ ক'বলগীয়া নাই। অভাৰেজত থকা প্ৰাৰ্থীসকলৰ ক্ষেত্ৰত এটা তেওঁলোকে আবেদন কৰিব বিচাৰে যে সকলো টেট উত্তীৰ্ণক যদি চাকৰি দিয়া হয় তেতিয়াহ'লে তেওঁলোকৰ সমস্যাটোৰ সমাধান হ'ব। গতিকে সকলো টেট উত্তীৰ্ণলৈ চাকৰি সম্ভৱনে? আপোনালোকে যদি চায় যে 2017 চনত যেতিয়া এইখন চৰকাৰৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আছিলে, আৰু তেতিয়া শিক্ষামন্ত্ৰী দায়িত্বত বৰ্তমানৰ আমাৰ সন্মানীয় মুখ্যমন্ত্ৰীগৰাকী আছিলে, তেতিয়া তেওঁলোকে এটা ইনিচিয়েটিভ লৈ 17-18 চনতে ষ্টেট পুলৰ আণ্ডাৰত বহুখিনি শিক্ষক তেনেদৰে নিযুক্তি দিছিলে, বা SSCৰ আণ্ডাৰত বহুখিনি শিক্ষক নিযুক্তি দিছিলে। আৰু পৰৱৰ্তী সময়ত SRDৰ দ্বাৰা, স্পেচিয়েল ৰিক্ৰুইটমেণ্ট ড্ৰাইভৰ দ্বাৰা তেনে শিক্ষকসকলক প্ৰথম পৰ্যায়ৰ নিয়মীয়াকৰণ হৈ গ'ল। আকৌ এতিয়া দ্বিতীয় পৰ্যায়ত তেওঁলোকৰ 5 বছৰ সময়সীমাটো আঁতৰাই 3 বছৰ কৰাসকলৰ বা তাতকৈ অধিক কৰাসকলৰ কাৰণে নিয়মীয়াকৰণৰ কাৰণে পুনৰ বিজ্ঞাপন প্ৰকাশ পাইছে SRD শিক্ষকসকল 10,000ৰ অধিক পোষ্টত। গতিকে তেনেধৰণৰ ইনিচিয়েটিভ এটা যদি লয় তেন্তে নিশ্চয় এই বয়সৰ যাওঁ অৱস্থাত থকা অভাৰেজৰ সমস্যাৰ প্ৰাৰ্থীসকলৰ নিশ্চয় সমস্যাৰ সমাধান হ'ব বুলি আমি আশা কৰোঁ। কিন্তু এই ক্ষেত্ৰত প্ৰাৰ্থীসকলে যথেষ্ট ইনিচিয়েটিভ ল'ব লাগিব। কম নম্বৰ থকা প্ৰাৰ্থীসকল বা অভাৰেজৰ সমস্যাত থকা প্ৰাৰ্থীসকলৰ তেওঁলোকে একগোট হৈ
তেওঁলোকে মুখ্যমন্ত্ৰী মহোদয়ক তেওঁলোকে মেমৰেণ্ডাম বা তেওঁ অনুৰোধ জনাব লাগিব। শিক্ষামন্ত্ৰী মহোদয়কো বিষয়টো অৱগত কৰিব লাগিব। ফ্ৰিকুৱেণ্টলি কথাটো যদি তেওঁক যদি কোৱা হয় আৰু যদি তেনেধৰণৰ চৰকাৰে চিন্তা চৰ্চা কৰে নিশ্চয় দিব পাৰিব। আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰী মহোদয়ে যথেষ্ট গুৰুত্ব সহকাৰে সকলো সমস্যাসমূহ সমাধানৰ চেষ্টা কৰিছে। আৰু আপোনালোকে একবাৰ তেওঁক লগ কৰি বা শিক্ষামন্ত্ৰী মহোদয় মুখ্যমন্ত্ৰী মহোদয়ৰ লগত যদি আলোচনা কৰে নিশ্চয় কিবা এটা সমাধান সূত্ৰ ওলাব বুলি আমি আশা কৰিব পাৰোঁ। কিয়নো যথেষ্ট আন্তৰিকতাৰে গুৰুত্ব সহকাৰে 2017-18 চনত যি নিযুক্তি দিছিল সেইসকল বহুখিনি প্ৰাৰ্থী কিন্তু 2012-13 চনতে উত্তীৰ্ণ প্ৰাৰ্থী তেওঁলোক চাকৰি পাবলৈ সক্ষম হ'ল। তেওঁলোকৰ শিক্ষক হোৱাৰ সপোন পূৰণ হ'ল। গতিকে আপোনালোকৰ প্ৰতি এতিয়া আহ্বান থাকে যাতে আপোনালোকে তেনেধৰণৰ ইনিচিয়েটিভ হাতত লয়। আৰু আমি আশা কৰোঁ যে এই যিহেতু আগন্তুক 2-3 মাহৰ ভিতৰত যদি এনেধৰণৰ ইনিচিয়েটিভ লৈ মুখ্যমন্ত্ৰী মহোদয়ক লগ ধৰা হয় বা শিক্ষামন্ত্ৰী মহোদয়ক লগ ধৰা হয় নিশ্চয় তাৰ পৰা প্ৰকৃততে তেনেধৰণৰ কৰাটো বৰ্তমান চৰকাৰে চিন্তা চৰ্চা কৰিছে নে কৰিব নে কি কেনেধৰণৰ কি পৰ্যায়ত আছে তেনেধৰণৰ নিশ্চয় এটা উত্তৰ আপোনালোকে পাব। আৰু এই ক্ষেত্ৰত আমিও আমাৰ ফালৰ পৰাও আহ্বান জনাইছোঁ, অনুৰোধ জনাইছোঁ যাতে এই যে অভাৰেজৰ সমস্যা প্ৰাৰ্থীসকল কম নম্বৰ থকা প্ৰাৰ্থীসকলৰ ক্ষেত্ৰত যদি তেনেধৰণৰ ইনিচিয়েটিভ লৈ যদি কিবা অৱকাশ থাকে যে স্পেচিয়েল ৰিক্ৰুইটমেণ্ট ড্ৰাইভৰ যেনেদৰে আপোনালোকৰ SRD শিক্ষকসকল পিছত নিয়মীয়াকৰণ হৈ গ'ল, তেনেদৰে যদি প্ৰয়োজন সাপেক্ষে নিজ বেদ স্কুলবিলাকত যিবিলাকত স্কুলত শিক্ষকৰ প্ৰয়োজন আছে তেনে স্কুলবিলাকৰ ক্ষেত্ৰত কণ্টেক্সুৱেলতো যদি নিযুক্তি দিব পাৰে SSC আণ্ডাৰতে হওক বা ষ্টেট পুলৰ আণ্ডাৰতে হওক তেনেহ'লে বহুখিনি প্ৰাৰ্থীয়ে কিন্তু চাকৰি পাবলৈ সক্ষম হ'ব। গতিকে এই ক্ষেত্ৰত সম্পূৰ্ণ নিৰ্ভৰ কৰিব শিক্ষা বিভাগ মুখ্যমন্ত্ৰী মহোদয়ৰ ওপৰত। গতিকে আপোনালোকে নিশ্চয় আশা কৰিছোঁ পৰৱৰ্তী সময়ত তেনে ইনিচিয়েটিভ হাতত ল'ব। আৰু এতিয়া আমি আলোচনা কৰিম টেট উত্তীৰ্ণ সেইসকল প্ৰাৰ্থীৰ ক্ষেত্ৰত যিসকলে অসম টেট উত্তীৰ্ণ হৈ বহু বছৰৰ পৰা তেওঁলোকে আবেদন কৰি আছে কিন্তু অলপ নম্বৰৰ কাৰণে পোৱা নাই। তেওঁলোকেও আমাক কমেণ্ট ছেকশ্যনত উল্লেখ কৰে যে আমাৰ বিষয়ে আপুনি উল্লেখ নকৰে। কিন্তু এই ক্ষেত্ৰত আমি এটা কথা ক'ব পাৰোঁ যে অসম টেট উত্তীৰ্ণ প্ৰাৰ্থী 2019ত পোৱা প্ৰাৰ্থী বহুতেই এইবাৰ চাকৰি পাইছে বা 12-13 চনত পোৱাও বহুতে চাকৰি পাইছে নতুন পদ্ধতি অনুসৰি। টেটৰ নম্বৰ ভাল আছিল কিন্তু তেওঁলোকৰ একাডেমিক্স বা প্ৰফেচনেলৰ নম্বৰ কম আছিল। যিটো টেটৰ নম্বৰৰ ওপৰত ৱেইটেজ বেছি গতিকে তেওঁলোকে এইবাৰ চাকৰি পাবলৈ সক্ষম হৈছে। গতিকে তেনেধৰণৰ একেবাৰে যিসকলৰ নম্বৰ কম কাণ মাৰি পাছ কৰিছিলে তেনে প্ৰাৰ্থীৰ ক্ষেত্ৰতো বহুতক আমি যিহেতু আমি বহুদিনৰ পৰা এই বিষয়বিলাকত মাত মাতি আহিছোঁ আমি ভিডিঅ'ৰ যোগেদি আমি তেওঁলোকক আহ্বান জনাইছিলোঁ যে আপোনালোকে CTET দি নম্বৰ বৃদ্ধি কৰক। আৰু বহু প্ৰাৰ্থীয়ে নম্বৰ বৃদ্ধি কৰি কিন্তু চাকৰি ল'বলৈ সক্ষম হৈছে। আৰু BA উত্তীৰ্ণ বহু প্ৰাৰ্থী যিসকলে LPUPত আবেদন কৰি আছিলে এইবাৰ কিন্তু তেওঁলোকে টেট কাম ৰিক্ৰুইটমেণ্টৰ যোগেদি গ্ৰেজুৱেট টিচাৰতো বহুতে নিযুক্তি পাইছে। তেনেধৰণৰ বহু প্ৰাৰ্থী আছে। গতিকে আপোনালোকে আপোনালোকৰ ফালৰ পৰা প্ৰচেষ্টাটো এৰি নিদিব। এবাৰ টেট উত্তীৰ্ণ হ'লে আপুনি টেটটো এটা হ'ল যোগ্যতাৰ মাপ কাঠিহে মাত্ৰ। কিন্তু এতিয়া বৰ্তমান পদ্ধতিত কেৱল টেট উত্তীৰ্ণ হ'লেই নহ'ব, আপোনাৰ টেটৰ নম্বৰ ভাল হ'ব লাগিব। তেতিয়াহে আপুনি প্ৰতিযোগিতাত বৰ্তি থাকিব পাৰিব। গতিকে প্ৰতিযোগিতাখনত আপোনাৰ সুযোগ বৃদ্ধি কৰিবৰ কাৰণে আপোনাৰ যদি বয়স 1 বছৰ বা 2 বছৰো আছে তেনেহ'লে আপুনি আগন্তুক CTET দিয়ক। আমি তেনেধৰণৰ এটা আহ্বান জনাম আপোনাক। আপুনি তেতিয়াহ'লে পৰৱৰ্তী বিজ্ঞাপনত আপোনাৰ সুযোগ আৰু অলপ বৃদ্ধি হ'ব। গতিকে তেনেদৰে আমি আপোনালোকক ক'ব বিচাৰিছোঁ। আৰু মূল সমস্যাখিনি বহু থাকে আৰু লেংগুৱেজ 1 লেংগুৱেজ 2ক লৈও বহুতৰ চিন্তা থাকে। কিন্তু আপোনাৰ এডভাৰটাইজমতে যিকোনো এটাত আছামিজ থাকিব লাগে L1 L2ৰ ভিতৰত। আৰু আপোনালোকৰ 5550টাত L1 L2ৰ মিছ মেটচিঙৰ কাৰণে কোনোবা বঞ্চিত হ'ল নেকি? তেওঁলোকৰ কাট অফ থকাৰ পিছতো তেওঁলোকৰ নাম নাহিল নেকি? তেনেধৰণৰ সমস্যা হৈছে যদি আপোনালোকে কমেণ্ট ছেকশ্যনত নিশ্চয় লিখিব। কিন্তু বিজ্ঞাপনত উল্লেখ থকাৰ মতে যিকোনো এটাত আছামিজ থাকিলেই হয়, L1তে হওক বা L2তে হওক। গতিকে বিশেষ সমস্যা হ'ব নালাগে। BTCৰ ক্ষেত্ৰত L1 L2ৰ মিছ মেটচিঙৰ ক্ষেত্ৰত বহুত সমস্যা হৈছিল কিন্তু অসম শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত এই এটা সমস্যা হ'ব বুলি আমি নাভাবোঁ। আৰু ইয়াৰ উপৰিও বহু প্ৰাৰ্থীয়ে তেওঁলোকে কমেণ্ট ছেকশ্যনত বহুখিনি কথা তেওঁলোকে জানিব বিচাৰে। গতিকে বৰ্তমান সময়ত যিকেইটা প্ৰাসংগিক বিষয় সেই বিষয়কেইটাৰ ওপৰত আমি উত্থাপন কৰিলোঁ। আৰু আমাৰ ফালৰ পৰা আমি যিখিনি পাৰোঁ সেইখিনি প্ৰচেষ্টা হাতত ৰাখি পৰৱৰ্তী সময়তো আপোনালোক সকলোৰে হৈ নিৰপেক্ষভাৱে আমি মাত মাতি যাবলৈ চেষ্টা কৰিম। আৰু বৰ্তমান সময়ত 4500ৰ যি ভেৰিফিকেশ্যন হৈছে আপোনালোকে প্ৰথমতে ভালদৰে ভেৰিফিকেশ্যনখিনি কৰক PWD প্ৰাৰ্থীৰ ক্ষেত্ৰতো।